এইবাৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। এইবাৰ তৃতীয় চতুৰ্থ বৰ্গৰ আগন্তুক যি চাকৰিৰ পৰীক্ষা হ'ব, যিসকলে এই পৰীক্ষা দিব তেওঁলোকে 10 নম্বৰ এক্সট্ৰা পাব, অতিৰিক্তভাৱে 10 নম্বৰকৈ লাভ কৰিব। কোনসকলে এই 10 নম্বৰকৈ লাভ কৰিব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। নিৰ্বাচনী ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে ইতিমধ্যে 1 লাখ চাকৰি নিযুক্তি সম্পূৰ্ণ হৈছে আৰু এইবাৰ নতুনকৈ অতিৰিক্তভাৱে 50,000 চাকৰি নিযুক্তি কৰা হ'ব আৰু এই বছৰৰ ভিতৰতে নিযুক্তি হ'ব আৰু এই নিযুক্তিত 10 নম্বৰকৈ অতিৰিক্ত নম্বৰ লাভ কৰিব। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। এইবাৰ আমি চাকৰি নোহোৱা ঘৰৰ ল'ৰা ছোৱালীক 10 নম্বৰ পৰীক্ষাত এক্সট্ৰা কৈ দিম, যাতে চাকৰি নোহোৱা ঘৰত ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে। এইবাৰ আমি চাকৰি নোহোৱা ঘৰৰ ল'ৰা ছোৱালীক 10 নম্বৰ পৰীক্ষাত এক্সট্ৰা কৈ দিম, যাতে চাকৰি নোহোৱা ঘৰত ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে।